নমস্কাৰ ৱেলকাম বেক টু নামনি কনষ্ট্ৰাকশ্যন আজি আছোঁ আমি গোৱালপাৰা দুধ নৈ যিটো আমাৰ G+3 ৰেচিডেঞ্চিয়েল কাম কমাৰ্চিয়েল বিল্ডিং ইয়াতে চলি আছে ইয়াতে একচুৱেলি অলপমান বৰষুণে ডিষ্টাৰ্ব কৰে ৰাস্তাৰ কণ্ডিশ্যন চাওক তেনেকুৱা তো সেইকাৰণে আপুনি পানী দেখা পাব ৰাস্তাত বাট ছাইডৰ ওপৰত যিখিনি পাৰ্ট আছে সন্মুখৰ পাৰ্টতো তাত পানী উঠা নাই তো এনিৱে ইয়াতে যিখন ছেকেণ্ড স্লেব আছে সেইখনৰ কাষ্টিঙৰ কাম বৰ্তমান চলি আছে আপোনালোকে দেখা পাইছে আৰু ইয়াতে যিখিনি টেকনিকেল টাৰ্মছ আমি এজ পাৰ ইঞ্জিনিয়াৰিং নৰ্মছ ফ'ল' কৰি কাষ্টিং কৰিব লাগে মানে লেপিং মছলাৰ কোৱালিটি যিটো গ্ৰেড আমি ইয়াতে চিলেকশ্যন হৈছে সেইটো কভাৰ ব্লক চেয়াৰ আৰু যিখিনি ইলেক্ট্ৰিফিকেশ্যন প্লাম্বিঙৰ প্ৰভিজন ৰাখি আমি কামবিলাক কৰিব লাগে চবখিনি বস্তু এজ পাৰ আমাৰ ইঞ্জিনিয়াৰিং নৰ্মছ ফ'ল' কৰি আমি ইয়াতে কাষ্টিঙৰ কামখিনি আজিয়ে কৰাই আছোঁ আপোনালোক ওপৰত গৈ দেখাওক কেনেকুৱা কি ধৰণৰ ফ'ল' কৰিছোঁ আমি আৰু যদি আপোনালোকে বিচাৰে এনেকুৱাকৈ প্ৰপাৰ ইঞ্জিনিয়াৰিং হৈ নিজৰ ঘৰটো কনষ্ট্ৰাকশ্যন কৰিম বুলি যোগাযোগ কৰিব পাৰে আহক এতিয়া ওপৰত যাওক অলপমান টেকনিকেলি কি আমি কৰিছোঁ ইয়াতে চবখিনি বস্তু অলপমান থুলমূল এটা আইডিয়া আপোনালোকক দি আছোঁ আহক ওপৰলৈ যাওক অলপ আগতে কিমান ধুনীয়া ৰ'দ দি আছিল এতিয়া চাওক বৰষুণ দি দিয়া অৱস্থা ক'লা হৈ আহিছে এইবিলাক পৰ্চন তো সূৰ্য ইয়াতে এইখিনি পাৰ্টো ক'লা হৈ আহিছে চ' বৰষুণ হ'ব আজি গধূলিলৈকে তো ঠিক আছে কোনো প্ৰব্লেম নাই ছাদৰ অলমষ্ট 70% 80% কাম যিখিনি কাষ্টিঙৰ কাম আছিলে সেইখিনি আমাৰ ফিনিছ হৈছে অলপমান কাম বাকী আছে 2 ঘণ্টামানৰ কাম তো আপোনালোকক মই কিছুমান টেকনিকেল কথা যে কাষ্টিং কৰাৰ আগতে বা বাইণ্ডিঙৰ টাইমত কিছুমান সৰু সৰু বস্তু মেইনটেইন কৰিব লাগে সেইখিনি বস্তুৰ অলপমান কথা আজি দেখাই দিওঁ কি মেইনটেইন কৰিব লাগে তো ফাৰ্ষ্ট মন কৰিবলগা কথা হ'ল যিটো ৰডবিলাকৰ বাইণ্ডিঙৰ কাম আছে তাতে সদায় বাইণ্ডিং কৰাৰ পিছত যিটো ৰডবিলাক আৰু যিখন চাটাৰিঙৰ স্লেবত আপোনালোকে চাটাৰিঙৰ মেটেৰিয়েলটো থাকে প্লাই দিয়ক তক্তা দিয়ক সেইটো আপোনালোকৰ কথা তো তাত কাভাৰ ব্লক কিয় দিব লাগে যাতে চাদ আৰু যিখিনি চাটাৰিঙৰ তক্তা আছে তাতে যাতে লগ হৈ নাযায় ডাইৰেক্ট ভিতৰত মছলা সোমাই যাতে ৰডখিনি মছলাটোৰ যিটো থিকনেছ থাকে তাৰ ভিতৰত সোমাই থাকে 5 ইঞ্চি 4.5 ইঞ্চি যাৰ যি চিটুৱেশ্যন আৰু তাৰে ভিতৰত যাতে থাকে তো সেইটো এটা ফাৰ্ষ্ট কথা বাইণ্ডিং কৰাৰ পিছত তো সেইটো হ'ল নেক্সট ষ্টিৰাপবিলাক বিমৰ যিখিনি ষ্টিৰাপ থাকে ষ্টিৰাপবিলাক হ'ব লাগে বেণ্ড চবকেইটা ষ্টিৰাপ কাটপিচ থাকক কাটপিচ নাথাকক সেইটোৰ লগত মতলব নাই ষ্টিৰাপবিলাক বেণ্ড হ'ব লাগে আৰু বিমবিলাক সদায় কলমৰ ৰডৰ ভিতৰে যাব লাগে বিমৰ ৰডবিলাক ইয়াতে চাওক দেখা পাই আছে আৰু নেক্সট মষ্ট ইম্পৰ্টেণ্ট বস্তু য'ত লেপিং পৰে লেপিং সদায় এই যিখিনি পৰ্চন আছে এইখিনি পৰ্চনত পৰিব নালাগে কেতিয়াবা বাই মিষ্টেক 2-1ডাল ৰড পৰে যদিও আপোনালোকে যাতে সেই মছলা তলৰ পৰা সেই পাৰ্টটো ৰডডাল বেণ্ড কৰি জগল কৰি যাতে তাৰ লগত কানেক্ট কৰে সেইটো ট্ৰাই কৰিব এনে সচৰাচৰ আপোনালোকে মিস্ত্ৰী ৰড কাটোতে হওক বা যিখিনি জইন দিয়ে তলৰ পৰা তলৰ ফ্ল'ৰতে হওক বা গ্ৰাউণ্ডতে জইনবিলাক যাতে এনেকুৱা পজিশ্যন পৰে যাতে নেক্সট ৰডডাল মোটামুটি 2 ফুটৰ ওপৰত আপোনালোকৰ লেপিং কৰে আৰু প্ৰত্যেককেইডাল ৰডৰ যিখিনি লেপিং পজিশ্যন আছে এটা যেনেকৈ ডিফাৰেণ্ট আছে এই দুডাল ডিফাৰেণ্ট পজিশ্যনত আছে বাকীকেইডাল ওপৰত আছে সেই পজিশ্যনত যাতে গোটেইকেইডাল ৰড থাকে এইটো বিল্ডিঙৰ যিটো G+3 এজ পাৰ ষ্ট্ৰাকচাৰেল কেলকুলেশ্যন ইয়াতে 10ডাল ৰড আছে তো 10ডাল ৰডৰ পজিশ্যনখিনি প্ৰত্যেকৰে আপোনালোকে দেখা পাব ইয়াতে বেলেগ ঠাইত ইয়াতে বেলেগ ঠাইত সেইকেইডাল বেলেগ ঠাইত এইডাল আৰু তলত আছে তো এনেকুৱা পজিশ্যনত অল্টাৰনেট হৈ যাতে ওখ চাপৰ সেনেকুৱা ধৰণৰ পজিশ্যনত সেইটো বস্তু কৰিব লাগে আৰু আপোনালোকৰ যিজন ষ্ট্ৰাকচাৰ ইঞ্জিনিয়াৰ থাকে যিজনে মানে ড্ৰয়িং মানে কনষ্ট্ৰাকশ্যন কোম্পানীকে দিয়ক বা আপোনালোকে কোনোবাৰ দ্বাৰা এজ এ কনচালটেঞ্চি ড্ৰয়িং ডিজাইনখিনি বনাই আনক সেইটোৰ লগত কথা নাই কিন্তু এটা বস্তু ইম্পৰ্টেণ্ট যে আপোনালোকৰ ছাদত কোনটো গ্ৰেডৰ মছলা ইউজ কৰি আছে সেই মছলা অনুযায়ী গ্ৰেড অনুযায়ী যে M20 দিলে তাৰে সাধাৰণ বেলেগ ধৰণৰ কাষ্টিঙৰ গ্ৰেড থাকে যেনে শিল বালি আৰু চিমেণ্টৰ যিটো ৰেচিঅ' আছে সেইটো ডিফাৰেণ্ট হয় M25 ডিফাৰেণ্ট হয় তো আপোনালোকৰ ছাইডত কোনটো ইউজ কৰি আছে সেইটো বস্তু জানি লওক আৰু যদি আপোনালোকৰ তাতে লিফ্ট থাকে তো লিফ্টৰ পজিশ্যনত লিফ্টৰ ষ্ট্ৰাকচাৰ বা লিফ্টৰ যিটো BBS আছে বাৰ বেণ্ডিং শ্বেডিউল আছে ৰডবিলাক কানেক্ট কৰাৰ বা ৰডবিলাক ক'ত কেনেকৈ জইন হ'ব সেই পজিশ্যনখিনি যাতে আপোনালোকে একজেক্ট সুধি লয় বা এণ্ট্ৰি এক্সিটৰ পজিশ্যনখিনিৰ কাৰণে যাতে ইন ফিউচাৰ কি ধৰণৰ লিফ্ট বয় সেইটোৰ কাৰণে সেইটো যাতে এইবিলাক বস্তু সুবিধা হয় তো সেইটো এটা ইম্পৰ্টেণ্ট বস্তু আপোনালোকে আলোচনা কৰিব লগা তো থুলমূল যদি আপোনালোকে এজ পাৰ
মানে ইঞ্জিনিয়াৰিং নৰ্ম চবখিনি বস্তু ফ'ল' কৰে আপোনালোকেও নিজে বিল্ডিংটোত থাকি সাহসেৰে বিল্ডিংটোত থাকিব আৰু কাৰণ অসম বৰ্তমান আৰ্থকুৱেক জ'ন 5ত পৰে আৰ্থকুৱেক জ'ন 5 মানে ভূমিকম্প ইয়াতে 7 মেগনিটিউড বা তাৰে ওপৰত যদি ভূমিকম্প আহে আপোনালোকে শ্বক হ'ব নোৱাৰে বা এনেকুৱা ধৰণৰ ভূমিকম্প ইয়াতে আহিব পাৰে চ' আৰ্থকুৱেক ৰেজিষ্টেঞ্চ আমি বিল্ডিঙৰ ষ্ট্ৰাকচাৰ ৰেডি কৰোঁ বা সেই ৰেজিষ্টেণ্ট বিল্ডিঙত যেনেকুৱা ধৰণৰ ৰড লাগে যেনেকৈ আমাৰ ৰডবিলাকত টাটা ইউজ কৰিছোঁ আমি টাটাত SD লিখা থাকে 550 SD তো বাকীবিলাক ৰডতো D লিখা থাকে ডাক্টিলিটি মানে যেনেকৈ টাটাৰ মানে টাটা ছুপাৰ ডাক্টাইল সেনেকুৱা ধৰণৰ ৰড আমি ছাইটত ইউজ কৰিব লাগে D লিখা থাকিলেও হয় ডাক্টাইল মানে যিটো ব্ৰিটেলনেছ বা যিটো ডাক্টিলিটিৰ বেণ্ড হোৱা কেপাচিটিটো থাকে নিজৰ ঠাইত যাতে ঘূৰি আহে সেই পজিশ্যনটো বা সেই কোৱালিটিটো যাতে ৰডবিলাকৰ আছে আপোনালোকে চাই সেনেকুৱা ধৰণৰ ৰড ইউজ কৰক আৰু কিছুমান এনেকুৱা ধৰণৰ ব্ৰেণ্ড আছে যিবিলাক ব্ৰেণ্ডে 16 mm একচুৱেলি থাকে তেওঁলোকৰ লিখা কিন্তু ছাইটত আপোনালোকে যদি দেখা পায় এইটো দেখাব SD এইটো টাটা হয় কাৰণে SD লিখা আছে ইয়াতে তো সেইবিলাক যদি আপোনালোকে মেজাৰ কৰে 16 mm নাথাকে তো সেইবিলাক ৰডৰ পৰা আপোনালোকে সদায় এভইড কৰি ৰাখক নিজক ষ্ট্ৰাকচাৰৰ ক্ষেত্ৰত যাতে কোনো ধৰণৰ কম্প্ৰমাইজ নকৰে আমিও লাষ্ট 4 বছৰ ধৰি কনষ্ট্ৰাকশ্যন কৰি ষ্ট্ৰাকচাৰৰ ক্ষেত্ৰত কোনোদিন কম্প্ৰমাইজ কৰা নাই য'ত যেনেকৈ যি হ'ব লাগে সেনেকুৱা ধৰণৰ বিল্ডিঙত আমি সেনেকুৱা ধৰণৰ ষ্ট্ৰাকচাৰে বনাই আছোঁ তাত কোনো ধৰণৰ যে 16 mm ঠাইত 12 mm দুডাল দি দিওঁ সেনেকুৱা ধৰণৰ কাম কৰা নাই একচুৱেলি যি ষ্ট্ৰাকচাৰত ওলায় আৰু যদি 16 আহি আছে 16 20 আহি আছে যদি 20 সেনেকুৱা ধৰণৰ ষ্ট্ৰাকচাৰ আমি বনাই আছোঁ তো কিছুমান এনেকুৱা ব্ৰেণ্ড আছে চিমেণ্টৰো ব্ৰেণ্ড আছে ৰডৰো ব্ৰেণ্ড আছে এইবিলাক এভইড কৰক যিবিলাকৰ 16 mm ঠাইত 16 mm নাথাকে 14 থাকে 14.5 থাকে 20 ঠাইত 20 নাথাকে একডাল ৰডৰ যিমান ৱেইট থাকিব লাগে সিমানত নাথাকে কম থাকে তো সেনেকুৱা ধৰণৰ বস্তুবিলাক আপোনালোকে যাতে এভইড কৰি নিজৰ ঘৰটো কনষ্ট্ৰাকশ্যন কৰে তেতিয়া কি হয় যেতিয়া ষ্ট্ৰাকচাৰেলি চবখিনি বস্তু শুদ্ধ হয় তেতিয়া বিল্ডিং এটা আপোনালোকেও যেতিয়া থাকিব এটা ডাঠি ক'ব পাৰিব পিছত যে এইটো বছৰ 80 বছৰ 100 বছৰ ষ্ট্ৰাকচাৰত কোনো ধৰণৰ গোলমাল নাহে তো এনেকুৱা ধৰণৰ কামবিলাক ফ'ল' কৰি আমি লাষ্ট 4 বছৰ ধৰি কনষ্ট্ৰাকশ্যন কৰি আছোঁ যদি বিচাৰে আপুনিও যোগাযোগ কৰিব পাৰে বিল্ডিং কনষ্ট্ৰাকশ্যনে হওক বা বিল্ডিং কনচালটেঞ্চি হওক কনচালটেঞ্চি মানে কি য'ত আমি ড্ৰয়িং ডিজাইন চবখিনি বস্তু 3D এলিভেশ্যন হোৱা বনাওঁ যদি সেইবিলাকো লাগে সেইবিলাকৰ কাৰণে যোগাযোগ কৰিব পাৰে আৰু যদি নহয় গোটেই বিল্ডিংটো আপোনালোকক কনষ্ট্ৰাকশ্যন কৰি দি আহিব লাগে এনেকুৱা ছিষ্টেমত এনেকুৱা মানে প্ৰচেছবিলাক ফ'ল' কৰি তেতিয়া যোগাযোগ কৰিব পাৰে ধন্যবাদ